আমরা সোনার আসাম দেশে ফুললি বানাই দেলি আমরা সোনার আজি আমাৰ জোনাইবাসী ৰাইজ আৰু আমাৰ অসম স্বাধীনতা ছাত্ৰ সন্থা জোনাই শাখা তথা জোনাই মহিলা সমিতি সকলো আমাৰ চাহ জনজাতি আদিবাসী ৰাইজৰ সহযোগত আজি আমি দ্বিতীয় বাৰ্ষিক আমি গৰম উদযাপনৰ আজি লাই গোটা স্থাপন কৰিছোঁ আৰু আজিৰ পৰা ধৰি আমাৰ আজি 10 দিন আমাৰ হাতত আছে। গতিকে যিকোনো কাম কাজ আজিৰ দিনৰ পৰা আমাৰ খৰতকীয়াকৈ হ'ব, যিহেতু আমাৰ এইটো এটা কৃষিভিত্তিক চাহ জনজাতি আদিবাসীসকলৰ এটা জাতীয় উৎসৱ আৰু এই উৎসৱ যোৱা বছৰ যিধৰণে আমি পালন কৰিছিলোঁ ঠিক এনেধৰণে তাতোতকৈ আৰু অধিক বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবৰ কাৰণে সকলো ৰাইজে ইয়াত সহযোগ কৰিছে আৰু প্ৰত্যেকটো গাঁৱৰ পৰা ইয়াত সহযোগ কৰাৰ উপৰিও আৰ্থিকভাৱে সকলো সহায় সহযোগিতা আগবঢ়াইছে। আৰু আমাৰ যিবিলাক নেকি আমাৰ 10-11 তাৰিখে আমাৰ অনুষ্ঠানটো আৰম্ভ হ'ব, সেয়েহে আমি সকলো আমাৰ কেন্দ্ৰীয় কমিটি তথা আমাৰ জনপ্ৰতিনিধিৰ পৰা ধৰি আমাৰ বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ পত্ৰ এতিয়ালৈকে আমি বিতৰণ কৰি আছোঁ, সম্পূৰ্ণ হোৱা নাই। লগতে আজিৰ পৰা আমাৰ এই হেৰিত আমাৰ কাৰ্যসূচী সঠিকভাৱে আৰম্ভ হ'ব আৰু ইয়াত সকলো ৰাইজে আজি আহি উপস্থিত হৈছে। যিহেতু আপোনালোকে দেখিছে জানিব পাৰিছে আমাৰ আজি লাই খুঁটা স্থাপন কৰিছোঁ। আমি 3খন গামোচা আমি ইয়াত লাই খুঁটা স্থাপনত আমি ওপৰত আমি স্থান দিছোঁ, যিহেতু আমি অসমবাসী হিচাপে অসমীয়া গামোচা এটা আমি ওপৰত দিছোঁ। তাৰপিছতে আমাৰ যিটো নেকি আমি দুখ কষ্ট কৰি ত্যাগ কৰি বহুত কষ্টৰে আমি কাম বন কৰোঁ, তাৰ প্ৰতীক এটা আমি মাজত এটা গামোচা আমাৰ দিছোঁ। আৰু লগতে আমাৰ এটা চাহ জনজাতি জাতীয় যিটো আমাৰ গামোচা সেইটো আমি ইয়াত স্থাপন কৰিছোঁ। আশা কৰিছোঁ এই বছৰৰ 2025 চনৰ যিটো আমাৰ কৰম উদযাপন আমাৰ জোনাই শাখা মহিলা আৰু চাহ জনজাতি ছাত্ৰ সন্থা তথা আদিবাসীৰ লগতে আমাৰ ইয়াত যিমান ৰাইজ অন্যান্য জনজাতি আছে সকলোৱে সহযোগিতা কৰিব বুলি কামনা কৰিছোঁ। আৰু মই আশা কৰোঁ আজি ইয়াত যিমানখিনি মানুহ আমাৰ ইয়াত উপস্থিত আছে সকলোকে ধন্যবাদ জনাইছোঁ, যিহেতু আমাৰ এটা ভাল লক্ষণ। যিহেতু লাই খুঁটা স্থাপনতে আমাৰ ইমানখিনি প্ৰত্যেকটো গাঁৱৰ পৰা 5জন 6জন 10জন মানুহ আহিছে। আমি আশা